ক্লাস 10 ৰ উপপাদ্য 1.3 কিমান কৰে যে √2 এটা অপৰিমেয় সংখ্যা আমি জানো কি √2 এটা কি সংখ্যা অপৰিমেয় কোনটো কৰিব দিছে অপৰিমেয় সেই কাৰণে আমি বিৰুদ্ধভাৱে ধৰি লম পৰিমেয় বুলি ধৰি লম লাষ্টত হেতু পৰিমেয় ধৰ্মত নপৰে সেই কাৰণে এটো লাষ্টত অপৰিমেয় বুলি আকৌ প্ৰমাণিত হ'ব সো কেনেকৈ কৰো সো আমি ধৰি লৈছো কি √2 এটা পৰিমেয় সংখ্যা তে পৰিমেয় সংখ্যা হলে কি আছিল আমি পৰিমেয় সংখ্যা ডেফিনিশন পঢ়িছিলো পৰিমেয় সংখ্যা p/q ৰ হিত প্ৰকাশ কৰিব পাৰি তে পৰিমেয় হলে এটো কি হ'ব p/q ৰ হিত হ'ব p আৰু q কি সংখ্যা এতিয়া সব p আৰু q সহমৌলিক সংখ্যা যাৰ 1 ৰ বাহিৰে অইন কোনো উৎপাদক নাই সো ব্ৰেকেটৰ খিনি তোমালোকে লিখিব লাগিব কাৰণ এটো ইয়াত ব্ৰেকেটৰ খিনি মেইন হয় এটো লিখিবা এইটো সাইডত কি আছে √2 এতিয়া √2 উঠালে কি কৰিব লাগিব বৰ্গ কৰিব লাগিব আমি এইটো সাইডত বৰ্গ কৰিলে হেতু সাইডতো কৰিব লাগিব মানে আমি এটা সাইডত কৰিব নোৱাৰি সো আমি কি কৰিছো দুই পক্ষ বৰ্গ কৰিছো লেফট হ্যান্ড সাইডতো কৰিছো ৰাইট হ্যান্ড সাইডতো কৰিছো এতিয়া কি হ'ব সোয়া ইয়াতে কি আছে স্কয়াৰ ইয়াতে ৰুট স্কয়াৰৰ ৰুটে কি হ'ব কেনসেল থাকিব ইয়াতে 2 আৰু ইয়াতে হ'ব স্কয়াৰটো p লগতো আছে q লগতো আছে p স্কয়াৰ q স্কয়াৰ এতিয়া 1 ৰ তলত সৰি 2 ৰ তলত কি আছে এটা 1 বৰ্জ পূৰণ কৰা p স্কয়াৰ লগত 1 পূৰণ কৰিলে p স্কয়াৰই হ'ব আৰু 2 ৰ লগত q স্কয়াৰ পূৰণ কৰিলে 2q স্কয়াৰ এতিয়া মন কৰা এইখিনি কি 2 ৰে ভাগ কৰিব পাৰো না নাই 2 ৰে ভাগ কৰিব পাৰো মানে 2 টো ক্যান্সেল হ'ব 2 ৰে ভাগ কৰিলে 2 টো ক্যান্সেল হ'ব থাকিব q স্কয়াৰ মানে এইখিনিৰে আমি এইখিনি আমাৰ কি ৰে ভাগ হৈ আছে q ৰে সৰি এইখিনি আমাৰ 2 ৰে ভাগ হৈ আছে সেই কাৰণে আমাৰ p স্কয়াৰকো 2 দিছে আমাৰ p স্কয়াৰ মান মানে এইখিনি যদি আমাৰ 2 ৰে ভাগ হৈ আছে মানে আমাৰ p স্কয়াৰ ভাগ যাব p স্কয়াৰকো 2 ৰে ভাগ যাব p স্কয়াৰ 2 ৰে বিভাজ্য এতিয়া সোয়া আমি এটা উপপাদ্য পাইছিলো যদি a স্কয়াৰ 2 ৰে বিভাজ্য হয় a কো 2 ৰে বিভাজ্য হ'ব সেম ইয়াটো b স্কয়াৰ 2 ৰে বিভাজ্য হৈছে গতিকে a কো 2 ৰে বিভাজ্য হ'ব গতিকে p কো p বিভাজ্য আৰু এইটো সমীকৰণ 1 দিলো আমি আকৌ ধৰো p equal 2c p equal কি ধৰিছো 2c এতিয়া এটো 1 ত বহাই দিও 1 ৰ পৰা তেছো আমাৰ 1 টো কি আছে p স্কয়াৰ equal 2q স্কয়াৰ তে p ৰ মানটো আমি কি ধৰিছো 2c এটো বহালো 1 ৰ জায়গাত ঠাইত হেতু সাইডত কি হ'ব 2q স্কয়াৰ এতিয়া ভালকে মন কৰা স্কয়াৰ টু 2 লগতো আছে c লগত 2 কি স্কয়াৰ কৰিলে 4 হ'ব c কৰিলে c স্কয়াৰ ইকুৱেল 2q এটো সো দুইটাৰকে 2 ৰে ভাগ হৈ আছে এইফালে আমি 2 ৰে ভাগ কৰিব পাৰো এইফালে কৰিব পাৰো 2 ৰে ভাগ কৰি দিও কৰি যদি 2 ৰে ভাগ কৰিলে কি হ'ব এটা 2c স্কয়াৰ ইয়াতে হ'ব q স্কয়াৰ ইয়াতে কি পালোছো আমি q স্কয়াৰক কি ৰে ভাগ গৈছে 2 ৰে ভাগ গৈছে তাৰ মানে আমাৰ q কো 2 ৰে ভাগ যাব ইয়াত q স্কয়াৰ 2 ৰে বিভাজ্য এতিয়া ভালকে মন কৰা আমি প্ৰথমতে কি ধৰি লৈছিলো p আৰু q কি আছিল সহমৌলিক সংখ্যা যাৰ 1 ৰ বাহিৰে অন্য কোনো উৎপাদক নাই কিন্তু ইয়াতে কি পালো আমি ইয়াতে পাইছো p আৰু 2 ৰে বিভাজ্য q 2 ৰে বিভাজ্য মানে p আৰু q ৰ সাধাৰণ উৎপাদক কি পালো 2 পালো কিন্তু আমি ধৰি লৈছো 1 ৰ বাহিৰে অন্য কোনো উৎপাদক নাই গতিকে আমি ধৰি লোৱা ধাৰণাটো ভুল কাৰণ আমি p আৰু q ৰ সাধাৰণ উৎপাদক কি পাইছো 2 পাইছো এতিয়া সোয়া কি পাইছো দেখা গল যে p আৰু q ৰ দুয়োটাৰ 2 ৰে বিভাজ্য মানে আমি p ৰ সাধাৰণ উৎপাদক 2 পাইছো q ৰ সাধাৰণ উৎপাদক 2 পাইছো অৰ্থাৎ p আৰু q ৰ সাধাৰণ উৎপাদক 2 আছে কিন্তু আমি ধৰি লৈছিলো p আৰু q ৰ 1 ৰ বাহিৰে অন্য কোনো উৎপাদক নাই সোয়া আমি ব্ৰেকেটত কি ধৰি লৈছো p আৰু q সহমৌলিক যাৰ 1 ৰ বাহিৰে অন্য কোনো উৎপাদক নাই কিন্তু আমি ইয়াতে কি পাইছো অন্য উৎপাদক পাইছো 2 উৎপাদক পাইছো গতিকে আমি ধৰি লোৱা ধাৰণাটো ভুল না আমি ধৰি লৈছিলো √2 টো এটা পৰিমেয় কিন্তু আমি ধৰি লোৱা ধাৰণাটো ভুল গতিকে √2 টো এটা কি সংখ্যা অপৰিমেয় সংখ্যা প্ৰমাণিত হল লিখি দিলে সোয়া উদাহৰণ 9 1 নম্বৰ চেপ্টাৰৰ কি আছে প্ৰমাণ কৰে যে √3 এটা কি সংখ্যা অপৰিমেয় সংখ্যা সেম এটো আগৰটো নিচিনা সেমে আছে এটো
আমি জানো কি √3 এটা কি অপৰিমেয় সংখ্যা আমাৰ প্ৰমাণো কৰিব দিছে কি অপৰিমেয় সেইকাৰণে আমি উল্টাকে ধৰি লম পৰিমেয় বুলি ধৰো √3 এটা কি পৰিমেয় সংখ্যা এতিয়া পৰিমেয় সংখ্যা হৈছিল কি হ'ব p/q ৰ হিত প্ৰকাশ হ'ব p/q ৰ হিত লিখি দিম এটো এতিয়া p আৰু q হ'ব সহমৌলিক সংখ্যা সোৱা p আৰু q হ'ব সহমৌলিক সংখ্যা যাৰ 1 ৰ বাহিৰে অইন কোনো উৎপাদক নাই এটো আমি ধৰি লৈছো এতিয়া এটো সাৰত কি আছে √ওভাৰ আছে এটো √ওভাৰটো উঠাব হলে আমাৰ দুই পক্ষ কি কৰিব লাগিব বৰ্গ কৰিব লাগিব আমি দুই ফালে কি কৰো বৰ্গ কৰিম মানে স্কয়াৰ কৰিম দুই ফালে বৰ্গ কৰিছো সোৱা স্কয়াৰ আৰু ৰুটে কি হয় কেনসেল হৈ থাকিব ইয়াতে 3 আৰু ইয়াতে স্কয়াৰটো p লগতো আছে q লগতো আছে হৈ যাব p স্কয়াৰ q স্কয়াৰ এতিয়া ইয়াতে বৰ্জ পূৰণ কৰো একত 3 তলত কি আছে এটা 1 আছে 1 ৰ লগত p পূৰণ কৰিলে হ'ব p স্কয়াৰ 3 ৰ লগত q পূৰণ কৰিলে 3q স্কয়াৰ এতিয়া সোৱা এটোৰে কি হৈ আছে আমাৰ 3 ৰে ভাগ গৈ আছে মানে 3 ৰে ভাগ কৰিব পাৰিছো না নাই 3 3 কেনসেল হ'ব তাৰ মানে 3 ৰে ভাগ যায় তাৰ মানে আমাৰ p স্কয়াৰকো 3 ৰে ভাগ যাব তাৰ মানে আমাৰ p স্কয়াৰকো 3 ৰে ভাগ যাব তেছোৱা p স্কয়াৰ 3 ৰে বিভাজ্য গতিকে p ও 3 ৰে বিভাজ্য আমি এটা উপপাদ্য পাইছিল 1.2 উপপাদ্য যদি a স্কয়াৰ 2 ৰে ভাগ যায় তাৰ মানে একো 2 ৰে ভাগ যাব এইটো সেম p স্কয়াৰক 3 ৰে ভাগ গৈছে তাৰ মানে p কো 3 ৰে ভাগ যাব এতিয়া আকৌ আমি ধৰি লও p = 3c আৰু এটো ইকুৱেশন 1 দিলো এটো কি ধৰছো p = 3c এতিয়া একত বহাই দিম এটো 1 ৰ পৰা 1 কি আছে আমাৰ p স্কয়াৰ = 3q স্কয়াৰ তে p ৰ জায়গাত আমাৰ কি আইব 3c পাৱাৰত কি আছে আমাৰ স্কয়াৰ ইয়াত স্কয়াৰ আইব ইকুৱেল এটো সাইডত 3q আছে এতিয়া সোৱা a স্কয়াৰ টো 3 লগত আছে c লগত 3 কি স্কয়াৰ কৰিলে কিমান 9 c কৰিলে c স্কয়াৰ 3q স্কয়াৰ এতিয়া সোৱা দুইটাৰে 3 ৰে ভাগ হৈ আছে দুইটাৰ কি হৈছে 3 ৰে ভাগ হৈ আছে এক যদি আমি 3 ৰে ভাগ কৰো কি হ'ব 3c স্কয়াৰ আৰু এৰে যদি 3 ৰে ভাগ কৰো কি হ'ব 3 3 কেনসেল হ'ব খালি থাকিব কি q স্কয়াৰ তাৰ মানে আমি কি এটোৰ 3 ৰে ভাগ হৈ আছে না নাই তাৰ মানে এটোৰ 3 ৰে ভাগ যাব এটো তো আমাৰ q স্কয়াৰৰ মান মানে q স্কয়াৰৰ মানক যদি 3 ৰে ভাগ যায় তাৰ মানে q কো 3 ৰে বিভাজ্য হ'ব সেম এটোই কথা q এতিয়া সোৱা আমি কি পাইছো p ৰ সাধাৰণ উৎপাদক কি 3 মানে 3 ৰে ভাগ গৈছে p কো q কো কি ৰে ভাগ গৈছে 3 ৰে ভাগ গৈছে মানে দুইটা সাধাৰণ উৎপাদক আমি কি পাইছো 3 পাইছো কিন্তু আমি কি ধৰি লৈছিলো যে p আৰু q ৰ সাধাৰণ উৎপাদক না p আৰু q সহমৌলিক যাৰ 1 ৰ বাহিৰে অন্য কোনো উৎপাদক নাই কিন্তু অন্য উৎপাদক আমি পালো না নাই 3 উৎপাদক পালো তাৰ মানে আমি যেটো ধাৰণা ধৰি লৈছিলো এটো ধাৰণাটো কি হৈছে আমাৰ ভুল আমি ধৰি লোৱা ধাৰণাটো ভুল কাৰণ আমি উৎপাদক দুটা পাইছো আমি ধৰি লৈছিলো উৎপাদক নাই কিন্তু উৎপাদক পাই গৈছো হেকাৰণে সোৱা এতে সজাই কেনেকে লিখো এতিয়া সোৱা দেখা গল যে p আৰু q দুইটাৰ 3 ৰে বিভাজ্য মানে দুইটা আমাৰ 3 ৰে ভাগ গৈছে অৰ্থাৎ p আৰু q ৰ সাধাৰণ উৎপাদক 3 আছে কিন্তু আমি কি ধৰি লৈছিলো যে p আৰু q ৰ 1 ৰ বাহিৰে অন্য কোনো উৎপাদক নাই গতিকে আমি ধৰি লোৱা ধাৰণাটো কি হৈছে ভুল তাৰ মানে √3 এটা অপৰিমেয় সংখ্যা এখিনি তোমালোক অলপ সৰুকৈ লিখিব পাৰিবা কিন্তু এখিনি লিখিলে ভাল আৰু কিবা যদি বুজি নোপোৱা কমেন্ট কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা